বৰ্তমান সময়ত পতি-পত্নীৰ মাজত মিলা-প্ৰীতিৰ ভাৱ প্ৰায় কমি গৈছে। সকলোৰে নহয়, কিন্তু প্ৰায় সংখ্যকৰে নিজৰ সংসাৰত দিন অতিবাহিত কৰাৰ লগে লগে নানান সমস্যাৰ সৃষ্টি হৈছে। কথা নিমিলা হৈছে, ইজনে সিজনৰ প্ৰতি মৰম ভালপোৱা, আনুগত্যবোৰ লাহে লাহে কমি আহিব ধৰিছে। পতি-পত্নীয়ে নিজৰ শোৱা কোঠালিত নতুবা নিজৰ ঘৰখনত কেইটামান কাৰ্য কৰিলে অৰ্থাৎ কাম কৰিলে তেওঁলোকৰ মাজত মিলা-প্ৰীতি অতি সোনকালে কমি আহে আৰু কাজিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। গতিকে এই ভিডিঅ'টোত আজি এনে 6টা কামৰ বিষয়ে কথা পাতিম আৰু যদিহে এই 6টা কাম আপোনালোকে কৰিবলৈ এৰি দিয়ে তেনেহ'লে নিশ্চয় ইয়াৰ ফল আপোনালোকে পাবই। বন্ধু-বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতে আপোনালোকলৈ এটা মোৰ সৰু অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমটো কথা হৈছে বেডৰুমত কেতিয়াও তৃতীয়জনৰ কথা আলোচনা কৰিব নালাগে। বিশেষকৈ যেতিয়া ইজনে সিজনৰ লগত একান্তভাৱে ভাল লগা কথাবোৰ আলোচনা কৰি থকা হয়। নিজৰ ভাল লগা সময় বা আলোচনাৰ মাজত কেতিয়াও তৃতীয়জনৰ কথা উলিয়াব নালাগে, নহ'লে বেয়া লগা বা বিবাদ হোৱাটো নিশ্চিত। দ্বিতীয় কামটো হৈছে আগতে কৰা ভুলৰ বিষয়ে কেতিয়াও আলোচনা নকৰিব। বহুতৰে এইটো অভ্যাস আছে যে নিজৰ লগতে আনৰ ভুলসমূহ পুনৰাবৃত্তি কৰি থাকে। আগতে কৰা ভুলবোৰ পুনৰাবৃত্তি কৰিলে অন্য একো নাপায়, কেৱল মাত্ৰ দুখহে পাব। বন্ধু-বান্ধৱীসকল, আজিৰ এই তৃতীয় কামটো হৈছে একেটা সময়তে দুয়োজনে কেতিয়াও খং কৰিব নালাগে। সুখী বৈবাহিক জীৱনৰ বাবে এইটো কথাত ধ্যান দিব লাগে যে যেতিয়া আপোনাৰ জীৱনসংগীৰ খং উঠে তেতিয়া কেতিয়াও দ্বিতীয়জনে খং কৰিব নালাগে। সেইজন লাগিলে পুৰুষেই হওক বা মহিলাই হওক। যদিহে দুয়োজনে একে সময়তে খং কৰে তেতিয়া পৰিস্থিতি আৰু বেছিকৈ বেয়ালৈ যাব। খং উঠি থকাৰ সময়ত ব্যক্তিৰ বুজাবুজি চিন্তাশক্তি বহুত কমি যায়। কোনটো ভাল কোনটো বেয়া একো সিদ্ধান্তই ল'ব নোৱাৰে। গতিকে এজনৰ যেতিয়া খং উঠিব তেতিয়া দ্বিতীয়জনে শান্ত হৈ বুজাবলৈ চেষ্টা কৰিব বা অলপ দেৰি মৌন হৈ থকাটোৱেই ভাল। চতুৰ্থ কামটো হৈছে তৰ্ক কৰিলে প্ৰেম ভাৱেৰে কৰিব লাগে। বৈবাহিক জীৱনত তৰ্ক হৈছে অন্যতম এটা ভাগ। তৰ্ক নকৰাকৈ জানো জীৱনৰ ৰস থাকিব? পতি-পত্নীৰ সম্পৰ্কত তৰ্ক অভিমান থাকিবই থাকিব। কিন্তু এই সৰু-সুৰা তৰ্ক অভিমানত যদি প্ৰেম ভাৱ নাথাকে, ভালপোৱা নাথাকে, এই সকলোবোৰ বিষাদলৈ পৰিণত হয়। তৰ্ক কৰিলে কেতিয়াও অহংকাৰ থাকিব নালাগে। শান্তিমতে বা প্ৰেম পূৰ্বকভাৱে যেতিয়া তৰ্ক হয় তাত কেতিয়াও বিবাদৰ সৃষ্টি নহয়। পঞ্চমতে, সদায় জীৱনসংগীৰ বিষয়ে এটা ভাল লগা কথা কওক। জীৱনসংগীৰ সৈতে সম্বন্ধ ভাল হ'বৰ বাবে সদায় ইজনে সিজনৰ সফলতা বা তেওঁ কৰা ভাল কামৰ কথা ক'বলৈ চেষ্টা কৰক। নিজৰ প্ৰশংসা বেলেগে কৰিলে সকলোৰে ভাল লাগে। প্ৰত্যেক দিনাই এবাৰ হ'লেও নিজৰ জীৱনসংগীক প্ৰশংসা কৰিবলৈ চেষ্টা কৰিব। কেইদিনমানৰ পিছত ইয়াৰ ফল নিশ্চিতৰূপে পাবই। 6 নম্বৰৰ কামটো হৈছে চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰক। জীৱনসংগীজন যেতিয়া চিন্তাত থাকে, অফিচৰ চিন্তাই হওক বা ঘৰুৱা চিন্তাই হওক বা বেলেগ চিন্তাই হওক, এনে ক্ষেত্ৰত সদায় চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে। দুখ ভগাই ল'বলৈ বা পাতলাবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে ইজনে সিজনৰ প্ৰতি মৰম ভালপোৱা, বুজা-পৰা দুগুণ বাঢ়িব। প্ৰতিটো পৰিস্থিতিতে ইজনে সিজনক হাত পাতি ধৰিবলৈ চেষ্টা কৰিব। জীৱন সুখৰ হ'ব, মধুৰ হ'ব। বন্ধু-বান্ধৱীসকল, এইকেইটা কাম কৰি আপোনালোকে নিজৰ ঘৰখনত কৰে বা নিজৰ জীৱনসংগীৰ লগত কৰে তেন্তে নিশ্চিতকৈ ইয়াৰ ফল পাব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।